নাই দেখোন এই কংগ্ৰেছ বিচাৰিয়ে পোৱা নাই ঘূৰিয়ে আছোঁ কংগ্ৰেছ নাই তাত নাই কংগ্ৰেছ নাই কেইটা আসন পাব 60ৰ ভিতৰত 60টা লোকসভা হা লোকসভা দুটা অসমত কি অসমত বিজেপি জয় হ'ব গৌৰৱ গগৈ জিতিবই বুলি কৈছে হা গৌৰৱ গগৈ জিতিবই বুলি কৈছে কোন গৌৰৱ গগৈ ক'ৰ পৰা যোৰহাটৰ পৰা হা যোৰহাটৰ পৰা জিকে জিকিব নোৱাৰে ভাল সাংসদ বোলে হা এজন ভাল সাংসদ গৌৰৱ গগৈ তেওঁ যোৰহাটৰ পৰা জিকিবই বুলি কৈছে মই নিজিকো বুলি কৈছোঁ আপুনি বাৰে বাৰে একেটা প্ৰশ্ন কৰি আছে কি লাভ হ'ব আৰু নিজিকে যে আপুনি নাজানে আপুনিওতো জানে নহয় আপুনিও জানে অকলে কথা পাতি থাকোঁতে আপুনি মোক ক'লে নিজিকে বুলি এতিয়া মোক প্ৰশ্ন কৰি আছে জিকিব নে নিজিকে নে জিকিবই বুলি কৈ আছে তাৰমানে গৌৰৱ গগৈ জিকাটো নহয় শিক্ষা ব্যৱস্থা কি নাই দেখোন এই কংগ্ৰেছ বিচাৰিয়ে পোৱা নাই ঘূৰিয়ে আছোঁ কংগ্ৰেছ নাই তাত নাই কংগ্ৰেছ নাই কেইটা আসন পাব 60ৰ ভিতৰত 60টা লোকসভা হা লোকসভা দুটা অসমত কি অসমত বিজেপি জয় হ'ব গৌৰৱ গগৈ জিতিবই বুলি কৈছে হা গৌৰৱ গগৈ জিতিবই বুলি কৈছে কোন গৌৰৱ গগৈ ক'ৰ পৰা যোৰহাটৰ পৰা হা যোৰহাটৰ পৰা জিকে জিকিব নোৱাৰে ভাল সাংসদ বোলে হা এজন ভাল সাংসদ গৌৰৱ গগৈ তেওঁ যোৰহাটৰ পৰা জিকিবই বুলি কৈছে মই নিজিকো বুলি কৈছোঁ আপুনি বাৰে বাৰে একেটা প্ৰশ্ন কৰি আছে কি লাভ হ'ব আৰু নিজিকে যে আপুনি নাজানে আপুনিওতো জানে নহয় আপুনিও জানে অকলে কথা পাতি থাকোঁতে আপুনি মোক ক'লে নিজিকে বুলি এতিয়া মোক প্ৰশ্ন কৰি আছে জিকিব নে নিজিকে নে জিকিবই বুলি কৈ আছে তাৰমানে গৌৰৱ গগৈ জিকাটো নহয়